ৰূপহীহাট সমষ্টিৰ পৰমাই ভেটিত AIDFৰ যুৱ মৰ্চাৰ সভা। AIDFৰ যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত পৰমাই ভেটিত আজি অনুষ্ঠিত হৈ যায়। AIDFৰ যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিৰ সভাপতি হাবিবুৰ ৰেহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনত ধিং সমষ্টিৰ বিধায়ক তথা ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হাজী আমিনুল ইছলাম উপস্থিত থাকি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে AIDFৰ যুৱ মৰ্চাৰ কৰ্মীসকলক সাজু হ'বলৈ আহ্বান জনায়। আজি অনুষ্ঠিত হোৱা যুৱ মৰ্চাৰ এই কাৰ্যনিৰ্বাহক সভাখনত যুৱ মৰ্চাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক এহিয়া মুক্তাৰ, নগাঁও জিলা যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতি সৈয়দৰ আলম আৰু নগাঁও জিলা যুৱ মৰ্চাৰ সম্পাদক ইক্ৰামুল হুছেইন উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। বটাদবাৰ পৰা কেমেৰা পাৰ্চন মাফিদুল ইছলামৰ সৈতে মাজিবুৰ ৰেহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। AIDFৰ যথেষ্ট ভাল স্থিতি আছে। এতিয়া ৰাইজৰ মুখত এটাই কথা তেওঁলোকে কৈছে যে যিহেতু AIDF দলেই সদায় লাঞ্ছিত বঞ্চিত মানুহৰ পক্ষত কথা কয়, যদিও কংগ্ৰেছে ইমান দিন AIDFক বিজেপিৰ বি টিম বুলি এটা ভুৱা বাতৰি প্ৰচাৰ কৰি আছিল, এতিয়া ৰাইজে বুজি পাইছে যে AIDF বিজেপিৰ বি টিম নহয়, কংগ্ৰেছ বিজেপিৰ এ টিম। কাৰণ বৰ্তমান অসমত যিটো বিজেপি চৰকাৰ, এই চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাজনো মন্ত্ৰী, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, তাৰপিছত তেওঁলোকৰ প্ৰধান বৰুৱা, পল্লৱ লোচন দাস, এই সকলোবিলাক কংগ্ৰেছৰ পৰা অহা। গতিকে কংগ্ৰেছৰ বিসম্বাদী দলটোৱেই বৰ্তমান বিজেপি। তেওঁলোকে কংগ্ৰেছৰ পৰা বিসম্বাদ কৰি আহিছিল। গতিকে বিজেপি মানেই কংগ্ৰেছ, কংগ্ৰেছ মানেই বিজেপি। গতিকে এতিয়া কংগ্ৰেছক আপুনি বিজেপিৰ এ টিম ক'ব নে বিজেপিক কংগ্ৰেছৰ এ টিম ক'ব, মানে এতিয়া এনেকুৱা হ'ল, একাকাৰ হৈ গ'ল। গতিকে এই মিছা কথাবিলাক আৰু ৰাইজে নুশুনে যে বিজেপিৰ বি টিম AIDF। এতিয়া ৰাইজে বুজি পাইছে যে বিজেপিৰ বিৰুদ্ধে সঁচা অৰ্থত যদি প্ৰতিবাদ কৰে আমি AIDFে কৰি আছোঁ, যাৰ কাৰণে মই নিজেও মোক প্ৰায় 7-8 মাহ কাৰাগাৰত অন্যায়ভাৱে আবদ্ধ কৰি ৰাখিছিল বিজেপি। একমাত্ৰ বিজেপিক মই তীব্ৰ সমালোচনা কৰোঁ কাৰণে। গতিকে এই কথাবিলাক ৰাইজে এতিয়া ভালকৈ বুজি উঠিছে যে কংগ্ৰেছৰ আৰু এই মিছা কথাবিলাকৰ একো কাম নাই। কাৰণ কংগ্ৰেছেই মিয়া সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক বিগত 70 বছৰে মাটিৰ পট্টা দিম বুলি কৈ দিয়া নাই, যাৰ কাৰণে আজি বিজেপি উচ্ছেদ কৰিছে। NRCৰ সময়তো মডালিটি তেওঁলোকে কংগ্ৰেছ চৰকাৰে যিটো বনাইছিল, তাতেই তেওঁলোকে খিলঞ্জীয়া অখিলঞ্জীয়া মানুহক ডিপ্ৰাইভ কৰিছে। আৰু কংগ্ৰেছৰ দিনত বিভিন্ন ধৰণে ভোটাৰ বনাই, ডিটেনশ্যন কেম্প বনাই এই মুছলমানসকলক হাৰাশাস্তি কৰা হৈছিল। কংগ্ৰেছে আটাইতকৈ বেছি মুছলমানৰ ক্ষতি কৰে আৰু AIDFকহে বিজেপিৰ বি টিম বুলি কৈ তেওঁলোকে হেৰি কৰে। এই কথাবিলাক আৰু কংগ্ৰেছৰ এই মন্ত্ৰবিলাক আজিকালি আৰু কাম নিদিয়ে। গতিকে সকলো ৰাইজে প্ৰকৃত সত্যটো বুজি পাইছে, তেওঁলোক AIDFৰ সপক্ষে আহিছে। আৰু এতিয়া অনাগত দিনত আমি AIDF দলে যথেষ্ট ভাল এটা ফলাফল আমি কৰি দেখুৱাম, এইটোত আমি আশাবাদী। যোৱাকালি আমাৰ কোৰ কমিটিৰ যিটো বৈঠক অনুষ্ঠিত হৈছিল, তাত যিকেইটা সমষ্টিৰ প্ৰাৰ্থী তাত হেৰি কৰা হৈছে, এইটো আমাৰ মাননীয় সভাপতি মহোদয়ে এইটো 2 দিনৰ ভিতৰতেই তেখেতে এইটো সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিব। গতিকে এইটো অসমবাসী ৰাইজে তেতিয়া জানিব পাৰিব। আৰু আমি ভাবোঁ যে আমি এতিয়া কিন্তু অতি আশাবাদী যে অসমৰ বৰ্তমান আমি হয়তো চৰকাৰ গঠন কৰিব নোৱাৰিলেও কমপক্ষেও দ্বিতীয় বৃহত্তম দল হিচাপে আগন্তুক নিৰ্বাচনত আমি আত্মপ্ৰকাশ কৰিব পাৰিম, সেইটোত আমি আশাবাদী। ধন্যবাদ। আজি আমি নগাঁও জিলা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন আজি আমি আমাৰ ধিং সমষ্টিৰ মাননীয় বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবৰ ঘৰত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু ইতিমধ্যে আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতুকে বিধানসভা সমষ্টিৰ আগন্তুক বিধানসভা সমষ্টিৰ কাৰণে ৰূপহী বিধানসভাৰ কাৰণে আমাৰ ধিং সমষ্টিৰ মাননীয় বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবক ইতিমধ্যে কেন্দ্ৰীয় কমিটিয়ে প্ৰক্ষেপ কৰিছে। আৰু আমি তাৰ পিছতে আমি দেখা পাইছোঁ যথেষ্ট উত্থান। আজি বিভিন্ন দলৰ পৰা মানুহ আহি পেলাই ইয়াত যোগদান কৰিছে। গতিকে আমি সাংগঠনিকভাৱে আমাৰ ভেটি অধিক শক্তিশালী কৰাৰ বাবে আমি যুৱ মৰ্চা কমিটি, প্ৰত্যেকটো আঞ্চলিক কমিটি, আমি বুথ লেভেল কমিটি, আমি ব্লক কমিটিসমূহ যিবিলাক কমিটি গঠন হৈছে, এইবিলাক আমি পুনৰ আমি বৰ্ধিতকৰণ কৰি আমি আমাৰ ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি আমি ইয়াত যথেষ্ট গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ বহুতকেইটা আঞ্চলিক কমিটি আছে আৰু বহুতকেইটা আঞ্চলিক কমিটি আমি গঠন
কৰিব লাগিব। আমি ইতিমধ্যে এই কাৰ্যক্ৰমণিকে আমি কাৰ্যসূচীবিলাক আমি হাতত লৈছোঁ। অতি কম দিনৰ ভিতৰতে আমি আঞ্চলিক কমিটি আৰু বুথ পৰ্যায়ৰ কমিটিসমূহ গঠন কৰি যাতে আগন্তুক বিধানসভা নিৰ্বাচনত ইতিমধ্যে এটা ছবি স্পষ্ট হৈছে যে ৰূপহী বিধানসভা সমষ্টিত পূৰ্বৰ যিগৰাকী আপোনাৰ বিধায়ক তেওঁক ইতিমধ্যে ৰূপহী সমষ্টিবাসীয়ে বিদায় দিব লৈছে। মানুহ উৎসাহিত হৈছে। ভোটাৰসকল হাজী আমিনুল ইছলাম চাহাবৰ দৰে এগৰাকী প্ৰাৰ্থীক তেওঁলোকে পাই যথেষ্ট আনন্দিত আৰু উৎফুল্লিতভাৱে মানুহ UDFৰ প্ৰতি আকৃষ্ট হৈ দলে দলে আহি UDFত যোগদান কৰিব লৈছে। গতিকে আমি মানুহৰ এই যিটো উত্থান, এই উত্থানক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আমাৰ ভেটি অধিক মজবুত কৰি, অধিক শক্তিশালী কৰি আগন্তুক বিধানসভা নিৰ্বাচনত আমি নগাঁও জিলাৰ কেৱল মাত্ৰ ৰূপহী নহয়, নগাঁও জিলাৰ সামগ্ৰিক সমষ্টি, ৰূপহী আৰু ধিং সমষ্টি, তিনিটা সমষ্টি আমাৰ দখললৈ আমি কেনেকৈ আমাৰ UDFৰ দখললৈ আনিব পাৰোঁ তাৰ বাবে আমি সাংগঠনিকভাৱে আমি আজি ইয়াত আলোচনা আমি কৰিছোঁ। UDF দলৰ কেন্দ্ৰীয় কমিটিয়ে 100 দিনা শক্তি বিকাশ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনাগত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নগাঁও ডিষ্ট্ৰিক্টৰ 3টা বিধানসভা সমষ্টিত আমি যুৱ মহোৎসৱ পাতিম আৰু সেই উদ্দেশ্যেই আজি আমাৰ জিলা কাৰ্যনিৰ্বাহক যুৱ মৰ্চাৰ অনুষ্ঠিত কৰিছোঁ। আজিৰ জিলা কাৰ্যনিৰ্বাহক আমাৰ যুৱকসকলৰ যি উৎসাহ আৰু যি উপস্থিতি, এই উপস্থিতি আৰু উৎসাহে আজিৰ কাৰ্যনিৰ্বাহ এইটো প্ৰমাণ কৰে যে অনাগত দিনত নগাঁও জিলাৰ আমাৰ ধিং, ৰূপহী আৰু চামাগুৰি তিনিটা সমষ্টি আমি আমাৰ বিজয় নিশ্চিত, আমি বিজয় হ'ম। আৰু আমাৰ আজিৰ সভাই আমি অনাগত দিনত যাতে আমি আমাৰ যিটো আমাৰ যুৱ মহোৎসৱ ক'ত অনুষ্ঠিত অলপ সাফল্যমণ্ডিত কৰিব পাৰি তাৰে আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ।